সমু বাণিজ্যিক বিৰতিৰ পাছত মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব তাত আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আমি অনুষ্ঠানৰ আৰম্ভণিতে জানিব বিচাৰিম গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতি মই এনেধৰণৰ মংগল বৃষ ৰাশিত আজি বুধ বহি আছে মিথুন ৰাশিত আজি ৰবি বৃহস্পতি কৰ্কট ৰাশিত বৃহস্পতি শুক্ৰ লগ্ন সিংহ ৰাশিত বহি আছে চন্দ্ৰ ধনু ৰাশিত বহি আছে শনি মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটো ৰাশি চক্ৰ চালে এই বছৰটোত কিছু উত্থান পতন থাকিব অৱশ্যে বছৰটোৰ শেষৰ ফালে ভাল তথাপি আপুনি যদি এটা লাকি ষ্টোন ইউজ কৰিব খুজিছে আপুনি পিন্ধিব পাৰে এটি চিত্ৰ বিচিত্ৰ হাতী এয়া হ'ল এটা হাতী ৰত্ন এই হাতীটো আপুনি লেফ্ট হেণ্ডৰ এনি ফিংগাৰত পিন্ধিব পাৰে আৰু শুক্ৰবাৰ দিনটো পালন কৰক ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মই মেঘ ৰাশিৰ ফলাফল ক'ম পেণ্টাকলছ এণ্ড কাপছ আজি পেটৰ সমস্যাই দেখা দিব আনক বিশ্বাসত নোলোৱা ভাল ঘৰুৱা অশান্তি বৃদ্ধি পাব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক বিদ্যাৰ্থীসকলে ভাল ফল পাব আজি ৰঙা ৰঙৰ কাপোৰ দান কৰক আৰু ৰঙা বৰণৰ মিঠাই দান কৰক আজিৰ দিনটোত ৰেড কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নাম্বাৰ 8 বৃষ ৰাশি টৰাছ পেণ্টাকলছ এণ্ড পেজ অফ ৱাণ্ডছ আজি দাম্পত্যত আনৰ হস্তক্ষেপ থাকিব সমস্যা হ'ব আজি যান বাহনৰ পৰা সতৰ্ক হওক বিদ্যাৰ্থীসকলে পঢ়া শুনাত গুৰুত্ব দিয়াৰ প্ৰয়োজন সামাজিক ক্ষেত্ৰত উন্নতি হওক হোৱাইট কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নাম্বাৰ 6 দাদা অনুষ্ঠানৰ আৰম্ভণিতে জানিব বিচাৰিম আজিৰ দিনটোৰ জাতক জাতিকাসকলৰ শুভ কৰ্ম আৰু যাত্ৰা সম্পৰ্কে হয় আজি 27 জুলাই শাওণ তিথি শুক্লা ত্ৰয়োদশী বৈদ্যুতি যুগ ধনু ৰাশি আজি ক্ষত্ৰিয় বৰ্ণ মূলা নক্ষত্ৰ দেৱাৰীগণ যাত্ৰা নাই আজি শুভ কৰ্ম গৰ্ভাধান আৰোগ্য স্থান ক্ৰয় বিক্ৰয় আদি দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ মিথুন ৰাশি পেণ্টাকলছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড মতে আজি মান সন্মান প্ৰাপ্তি হ'ব কৰ্ম ক্ষেত্ৰত উন্নতি শিক্ষাৰ ক্ষেত্ৰত শুভ ফল দাম্পত্যত কিছু তৰ্ক বিতৰ্ক থাকিব আজি এডাল সূতালৈ আপুনি 3বাৰ মান হনুমান চালিচা পাঠ কৰক ৰঙা সূতা ল'ব আৰু তাৰপাছত সোঁ হাতত পিন্ধক য়েলো কালাৰ ৰেড কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নাম্বাৰ 8 এতিয়া পেণ্টাকলছ এণ্ড পেণ্টাকলছ কৰ্কট ৰাশি কেঞ্চাৰ আজি আপোনাক গোপন শত্ৰুৱে অনিষ্ট কৰিব পাৰে সাৱধান হওক সিদ্ধান্ত লওঁতে ভাবি চিন্তি ল'ব পৰিয়ালৰ মাজত বুজাপৰা থাকিব আজি আৰ্থ সামাজিক দিশত উন্নতি হ'ব চিলভাৰ কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নাম্বাৰ 6 হয় দাদা এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে লিখিছে যে এই পবিত্ৰ শাওণ মাহত প্ৰেম ভাল পোৱা ছাকচেছৰ বাবে কি কৰিব লাগিব সেই বিষয়ে কিছু আপোনাৰ পৰা জানিব বিচাৰিছে প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত সদায় মহাদেৱক আৰাধনা কৰিব লাগে যিসকল ল'ৰা ছোৱালীৰ বিবাহত বাধা আছে তেওঁলোকেও কিন্তু মহাদেৱক আৰাধনা কৰিলে ভাল সকলোৱে জানে কিন্তু শাওণ মাহৰ সোমবাৰটো স্পেচিয়েল যদি শাওণ মাহৰ প্ৰথম যি দুটা সোমবাৰ সেই সোমবাৰে প্ৰথমতে আপুনি পুৱা ভাগতে শিৱক গাখীৰ পানী দিয়ক আৰু গাখীৰৰ লগত অকণমান মৌ মিক্স কৰি দিয়ক মানে মৌৰে অভিষেক কৰক আৰু আপোনাৰ প্ৰিয়জনক তাৰ পাছত মানে অভিষেক কৰাৰ পাছত এটি ধুনীয়া দেখাত ফুলৰ তোৰা উপহাৰ দিয়ক ফ্লাৱাৰ বুকে এটা উপহাৰ দিয়ক আপুনি চাব সোনকালে ফল লাভ বা প্ৰেম প্ৰীতিৰ বাধা থাকিলে আঁতৰিব শাওণ মাহৰ ছেকেণ্ডটোলৈ ক'লোৱে মানে এটা সোমবাৰ গ'ল এটা সোমবাৰ আছে আৰু ছেকেণ্ড সোমবাৰ মানে আৰু তাৰপাছত থাৰ্ড ফ'ৰ্থ সোমবাৰ ফিফ্থ সোমবাৰ সেইবিলাকত যদি আপুনি প্ৰথমতে শিৱক অভিষেক কৰিব আৰু সেইবিলাক সোমবাৰে কিন্তু আপুনি গাখীৰৰ লগত অকণমান বগা তিল মিক্স কৰিব আৰু দিব তাৰপাছত ঘিউৰে অভিষেক কৰিব শিৱলিংগত শিৱৰ মন্ত্ৰ মাতিব ওম নম শিৱায় তাৰপাছত প্ৰিয়জনক ধুনীয়া চেণ্ট থকা মানে পাৰফিউম টাচ কৰা পাৰফিউম থকা প্ৰসাধন সামগ্ৰী দান কৰিব লগতে ইলেক্ট্ৰনিক্স দ্ৰব্য দান কৰিব পাৰে তেতিয়াও কিন্তু প্ৰেম প্ৰীতিত শুভ ফল পোৱা যায় ধন্যবাদ আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ
চ' বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম। হয়, চ'ৰ্চ এণ্ড চ'ৰ্চ সিংহ ৰাশি লিঅ'। আজি বিভিন্ন ক্ষেত্ৰত খৰচা পাতি বৃদ্ধি পাব, কিন্তু খৰচাৰ পৰা কিছু সংযত বিৰত থাকক। সহকৰ্মীৰ লগত সুমধুৰ সম্পৰ্ক থাকিব। আজি বিবাদ আদিও আছে। মাতৃৰ শৰীৰৰ যত্ন লওক, বিদ্যাত শুভ ফল। আজি এমুঠি নিমখ, ক'লা নিমখ আৰু লগতে কেইটামান জলকীয়া দুখীয়াজনক দক্ষিণাৰ সৈতে দান কৰক। ব্লু কালাৰ, গ্ৰীণ কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 4। পেণ্টাকলছ এণ্ড ওৱান্স কন্যা ৰাশি। আজি দূৰ ভ্ৰমণ হোৱাৰ যোগ দেখা যায়। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে ভাল সময়। বিয়া বাৰুৰ যোগাযোগত ভাল খবৰ। আজি আয়ৰ মাত্ৰা বৃদ্ধি পাব। কাৰো অহিত চিন্তা নকৰিব। আজি গোল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 8। তুলা ৰাশি, চ'ৰ্চ এণ্ড কাপছ। লিব্ৰা। আজি আবেলি পৰত সুসংবাদ লাভ, আলহীৰ আগমন। আজি শৰীৰত কিছু অশুভ ফল। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। নিজৰ খোৱা কোঠাত ফিটকেৰি বা কৰ্পূৰ ৰাখক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নাম্বাৰ 6। বৃশ্চিক ৰাশি, পেণ্টাকলছ এণ্ড টেম্পাৰেন্স, স্কৰ্পিঅ'। আজি অধিক চিন্তা নকৰিব। প্ৰেমত হস্তক্ষেপ কৰিব পাৰে কোনোবাই। আপোনাৰ বিদ্যাৰ যত্ন লোৱাৰ প্ৰয়োজন হ'ব। সিদ্ধান্ত লওঁতে মনৰ স্থিৰতাৰ দৰকাৰ। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 5। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, কেনেধৰণৰ বিষয় আগবঢ়াব আজি আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি বৰ এটা ইম্পৰ্টেণ্ট বিষয় ক'ম মই। সেয়া হ'ল আত্মা অবিনাশ। এই বিশ্বাস আমাৰ বেদ, উপনিষদ বা পুৰাণত অতি সুপৰিচিত। ভাৰতীয় ধৰ্ম, বিশেষকৈ হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ সাধনাত বহুতে এই আত্মাৰ কথা কৈ থৈছে। আমাৰ দেশৰ সাধুসকলে বিভিন্ন দিশত বিচাৰ কৰি তেওঁলোকে স্বীকাৰ কৰিছে যে পূৰ্বজন্মৰ কথা আৰু পূৰ্বজন্মৰ বিষয়ে বহুত কথা তেওঁলোকে মানি লৈছে। গৌতম বুদ্ধৰ জাতকৰ সা সম্পত্তি নিশ্চিত কৰিবলৈ মানৱ জীৱনৰ বহু জন্ম অতিক্ৰম কৰিব লাগে বুলি কৈছে। আৰু আমাৰ কৌতূহলী মনতো পুনৰ্জন্ম বা পূৰ্বজন্ম সম্পৰ্কে বিভিন্ন ধৰণৰ কথা থাকি যায় বা সাধু কথা বহুতে কয়। ধ্বংসৰ পিছতো মানৱ জীৱনৰ অস্তিত্ব আছে নেকি? যদি আছে, কেনেকুৱা আত্মা বৰ্তি থাকে? অতীতত জীৱৰ মৃত্যুমুখী যাত্ৰাৰ পিছতো পূৰ্বজন্মৰ কথা কোৱা হৈছে বা স্মৰণ কৰি থকা হৈছে। বহুদিন ধৰি আত্মাই কিন্তু আমাৰ পৃথিৱীৰ ওপৰতো যে বায়ুমণ্ডলৰ এটমস্ফিয়াৰ আছে তাতে ঘূৰি ফুৰি থাকে। তাৰ পাছত পুনৰ্জন্ম লয়। আৰু পুনৰ্জন্ম লোৱাৰ পিছতো কিছুমান ক্ষেত্ৰত চাব, শিশুসকলে পূৰ্বজন্মৰ কথা মনত পেলাব পাৰে। কিছুমান লোকে অকণমান ডাঙৰ হোৱাৰ পাছতো পূৰ্বজন্মৰ কথা কয়। গতিকে আমাৰ ধৰ্মত বিভিন্ন ধৰণৰ যোগ সাধনা বা আধ্যাত্মিক অনুশীলন কৰাৰ পাছত পূৰ্বজন্মৰ কথা কিন্তু মনত পেলাব পাৰে। গতিকে যদি আপুনি সেই বিষয়ে সাধনা কৰে আৰু সেই বিষয়ে আপুনি প্ৰেক্টিছ কৰে, বহুতে প্লেনচিটো কৰে, তেতিয়া কিন্তু পূৰ্বজন্মৰ কথা আপুনি মনত পেলাব পাৰে। ধন্যবাদ। হয় দাদা, আমি পৰৱৰ্তী 4 তাৰিখফলৰ মাজলৈ যাব বিচাৰিম। হয়, এতিয়া ওৱান্স এণ্ড পেজ অফ চ'ৰ্চ, ধনুৰাশি, চেট্ৰিয়াছ। আপোনাৰ প্ৰতিভাৰ বিকাশ হ'ব আজি। শত্ৰুৰ ওপৰত নজৰ ৰাখক। আজি সাৱধানেৰে কাম কাজত আগবাঢ়ক, বিদ্যাত শুভ ফল। আজি গণেশক লাড্ডু আৰু মোদক আগবঢ়াওক, ভাল হ'ব। ক্ৰীম কালাৰ লাকি, গোল্ডেন কালাৰ আনলাকি, লাকি নম্বৰ 9। মকৰ ৰাশি, কাপছ এণ্ড পেজ অফ চ'ৰ্চ, কেপ্ৰিকৰ্ণ। এই ৰাশিৰ জাতক জাতিকাসকলৰ বিয়া বাৰুৰ যোগাযোগত শুভ ফল। কোনোবা লোকে আপোনাক বদনাম কৰিব পাৰে, সাৱধান হওক। মাতৃৰ কথা শুনিয়ে সিদ্ধান্ত লওক। আৰ্থিক দিশত উন্নতি। অৰেঞ্জ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নাম্বাৰ 8। ওৱান্স এণ্ড পেণ্টাকলছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি কিছু বিষয়ত কষ্ট পাব, কৰ্মব্যস্ততা বৃদ্ধি পাব, মানসিক চিন্তা বেছি নকৰিব। আজি দূৰ ভ্ৰমণৰ পৰা বিৰত থাকক, পিতৃ মাতৃৰ সেৱা কৰক। আজিৰ দিনটোত আৰ্তজনক গাখীৰ বা চাউল অৰ্পণ কৰক, দান কৰক। পাৰ্পল কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 3। মীন ৰাশি, পেণ্টাকলছ এণ্ড ওৱান্স। আজি আপোনাৰ বহুদিনৰ পৰা চলি থকা আইনী বিবাদ থাকিলে আজি শেষ হ'ব, মীমাংসা হ'ব।
খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক, নিজৰ ওপৰত গুৰুত্ব দিয়ক, মানসিক সন্তুষ্টি লাভ, দাম্পত্যত হ'ব। আজিৰ দিনটোত তামৰ পাত্ৰত পানী লৈ সূৰ্য গৰ্ভ দিয়ক। হোৱাইট কালাৰ লাকি, ব্ৰাউন কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 1। হয় দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ, আপুনিও যদি কিউৰিয়ং ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আমালৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে, নাইবা গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত তেখেতৰ যি চেম্বাৰ আছে তাত আহি আপুনি পোনপটীয়াকৈ তেওঁক লগ ধৰিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মন কৰিব, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ, আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব পাৰিব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ হিৰো য়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী চাৰান। ফোন নম্বৰটো হ'ল 8822911171, আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল heroyoungastrologer@heroyoung.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।